এসসি বোর্ডৰ উপাধ্যক্ষৰ বাসগৃহত টকাৰ পাহাৰ আলমিৰা খুলি অবাক আৰক্ষী পিণ্টু দাসৰ দুই ঘনিষ্ঠক আটক কম দিনৰ ভিতৰত বিশাল অট্টালিকা গঢ়া হোজাইৰ এসসি বোৰ্ডৰ উপাধ্যক্ষ এইজন পিণ্টু দাস অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ কেলেংকাৰী সন্দৰ্ভত হোজাই আৰক্ষীয়ে নিখাৰে পৰা অভিযান চলাই পিণ্টু দাসৰ গৃহৰ পৰা উদ্ধাৰ কৰে বান্দিলে টকা কেৱল টকাই নহয় বহু পৰিমাণৰ অন্য সামগ্ৰীও জব্দ কৰে অভিযানত ইতিমধ্যে আৰক্ষীয়ে আটক কৰে পিণ্টু দাসৰ দুই ঘনিষ্ঠ সুব্ৰত ৰয় আৰু সঞ্জয় দেৱ ওৰফে বাপিক পাঁচমাহমান আগতে মই এসসি বোৰ্ড আৰু ওবিসি বোৰ্ডৰ কেলেংকাৰীৰ ওপৰত এখন এজাহাৰ দিছিলোঁ হোজাই থানাত 65/25 তো যোৱাকালিৰ পৰা আৰক্ষী প্ৰশাসনে কাৰ নিৰ্দেশত তদন্ত কৰি আছে আৰু ছাপা মাৰি আছে যিটো হৈ আছে ভালে হৈ আছে চোৰবিলাক ধৰা পৰি আছে দীপন মালাকাৰ সুব্ৰত ৰয় সঞ্জয় দেৱৰ ঘৰৰ পৰা ইতিমধ্যে বহুত পৰিমাণে এসসি বোৰ্ডৰ আৰু ওবিসি বোৰ্ডৰ সামগ্ৰী উদ্ধাৰ হৈছে অলৰেডি 3টা ঘৰত হ'ল আৰু চতুৰ্থ ঘৰ যিজন মেইন মাষ্টাৰ মাইণ্ড এই গোটেই কেলেংকাৰীত পিণ্টু দাস তেখেতৰ ঘৰত এতিয়া আৰক্ষী প্ৰশাসন আহিছে যোৱাকালিও আহিছিল শুনিব পাইছোঁ আমি কিন্তু তেখেতে গেটখন খোলা নাছিল গোটেই প্ৰক্ৰিয়াটোৰ লগত এসসি বোৰ্ডৰ চেয়াৰমেন ৰঞ্জিত বিশ্বাস এসসি বোৰ্ডৰ বড়বাবু ৰিটায়াৰ্ড হৈছে আপোনাৰ সজল নন্দী তেখেতসকলো জড়িত আছে বুলি আমাৰ এটা সন্দেহ হৈছে আৰু হোজাই সমষ্টিৰ বিধায়ক এইটোৰ লগত জড়িত নাই এইটো আমাৰ পূৰ্ণ বিশ্বাস আছে বিজেপিৰ কাৰ্যকৰ্তা তেনেকুৱা দুষ্কৃতিকাৰী হ'ব নোৱাৰে হয়তো বেলেগ দলৰ পৰা আহি বিজেপিত সোমাইছে এসসি বোৰ্ডৰ উপাধ্যক্ষ পিণ্টু দাসকো অতি শীঘ্ৰে আটক কৰাৰ সম্ভাৱনা বস্তু পাইছে আপোনাৰ পানীৰ মটৰ পাইছে এটা কিচেন কিট পাইছে স্প্ৰে পথাৰত মেডিচিন ঔষধ দিয়া স্প্ৰে পাইছে পানীৰ পাইপ পাইছে বাকেট পাইছে ডাষ্টবিন পাইছে আৰু বহুত তেনেকুৱা সামগ্ৰী ল'ৰা ছোৱালীৰ আপোনাৰ য়োগা মেট স্কুল বেগ জ্যামিট্ৰি বক্স আৰু বহুত তেনেকুৱা সামগ্ৰী এসসি বোৰ্ড আৰু ওবিসি বোৰ্ডত যিবিলাক দিয়া হয় তেনেকুৱা সামগ্ৰী পাইছে হোজাইৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট টাইম 8